গড়িয়া কম, মিচিঙে শ্ৰেষ্ঠ আহোম কম, আহোমে শ্ৰেষ্ঠ ব্ৰাহ্মণ কম, ব্ৰাহ্মণে শ্ৰেষ্ঠ আহোম কম, এনেকুৱা ধৰণৰ কোনো চিন্তা আমাৰ দলৰ ভিতৰত থাকিব নোৱাৰে। ৰাইজৰ দলৰ মানুহকেইটাক দেখিলে কেনেকুৱা লাগে, এইকেইটা দুখীয়া মুখীয়া লটং পটংকে ঘূৰি ফুৰা এটা নাই, কিন্তু ডিটাৰমাইণ্ড, উই আৰ ডিটাৰমাইণ্ড টু চেঞ্জ, উই আৰ ডিটাৰমাইণ্ড টু চেঞ্জ দিছ ছ'চাইটি। আমি হয় লেপেৰি পেটেৰি, আমাৰ চেহেৰা বেয়া, আমাৰ কাপোৰ লেতেৰা, কিন্তু আমি এখন নতুন সমাজ গঢ়িবৰ কাৰণে আমাৰ ভিতৰত যি দৃঢ়তা লাগে, সকলোকে লগত লৈ ইনক্লুচিভ নেশ্যনেলিজিম, ইয়াত বড়ো জাতীয়তাবাদীবিলাকো থাকিব, ইয়াত কাৰ্বিসকলো থাকিব, ইয়াত মিচিংসকলো থাকিব, ইয়াত ৰাভাসকলো থাকিব, ইয়াত তিৱাও থাকিব, ইয়াত মৰাণ থাকিব, ইয়াত মটকো থাকিব, ইয়াত দেউৰীও থাকিব, ইয়াত ডিমাচাও থাকিব, ইয়াত আহোমো থাকিব, ইয়াত চুতীয়াও থাকিব, ইয়াত ৰাজবংশীও থাকিব, ইয়াত চাহ শ্ৰমিকো থাকিব, ইয়াত গৰীয়াও থাকিব, ইয়াত মৰিয়াও থাকিব, ইয়াত মিয়া মুছলমানো থাকিব, ইয়াত বিহাৰীও থাকিব, ইয়াত বাঙালী মানুহো থাকিব। প্ৰত্যেকজন মানুহক আমি ৰিপ্ৰেজেণ্ট কৰিব খোজো। আমি সকলোকে লগত লৈ ইনক্লুচিভ জাতীয়তাবাদ কৰিব খোজো, আৰু এনেকৈ সকলোকে লগত লৈ যদি আগবাঢ়ি যাব খোজো, তাৰ লগত এটা সত্তাত কেতিয়াও কম্প্ৰমাইজ কৰি নাযাওঁ, যে সকলোকে লৈ যোৱাৰ সময়খিনিতো সেই জনগোষ্ঠীটোৰ, সেই জাতিটোৰ আটাইতকৈ দুখীয়া মানুহবিলাকে আমাৰ আটাইতকৈ ডাঙৰ বন্ধু। এইটো আমি আমাক আৰু বেলেগ একো নালাগে, এইটোৱে আমাৰ জাতীয়তাবাদ। সেইকাৰণে আজিৰ দিনত থিয়ৰিটিকেলি যদি কোনোবাই কয়, কোনোবাই যদি তাত্ত্বিকভাৱে মোক সোধে যে আজিৰ যুগত এজন প্ৰকৃত অৰ্থত আধুনিক মানুহে, আধুনিক অসমীয়া ডেকা ল'ৰা আৰু গাভৰু ছোৱালীয়ে ধৰিয়ে কৰিবলগীয়া ৰাজনৈতিক দল আৰু সংগঠনটোৰ নাম কি? মই কম যে সেইটো একমাত্ৰ ৰাইজৰ দল আৰু কৃষক মুক্তি হ'ব। কেলে ই দুখীয়া মানুহৰ পক্ষত আছে, কিন্তু ই নেশ্যনেলিজিমত এই অঞ্চলৰ মানুহৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। সেইকাৰণে মই ভাবোঁ যে আজি আপোনালোকে যে জাতীয় যুৱ বাহিনী কৰিছে, আপোনালোকে জীৱনৰ আটাইতকৈ সঠিক সিদ্ধান্ত লৈছে, কিন্তু মই স্পষ্ট ভাষাৰে আপোনালোকক এটা কথা কৈ দিওঁ, কোনো ৰাইজৰ দল আৰু কোনো জাতীয় যুৱ বাহিনীৰ লিডাৰৰ ভিতৰত কোনো ধৰ্মীয় চিন্তা থাকিব নোৱাৰে। ধৰ্মীয় চিন্তা মানে ধৰ্মীয় গোড়ামী। আপুনি নামঘৰলৈ গৈছে, আপুনি মছজিদলৈ গৈছে, আমাৰ ক'বলগীয়া একো নাই। ইউ কেন কালচাৰ ইয়ৰ ৰিলিজন, আমাৰ কোনো ক'বলগীয়া নাই। তুমি গডক প্ৰাৰ্থনা কৰা, তুমি আল্লাহক প্ৰাৰ্থনা কৰা, বা তুমি ভগৱানক প্ৰাৰ্থনা কৰা, ঈশ্বৰক প্ৰাৰ্থনা কৰা, সেইটোত আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু তুমি যদি ধৰ্মীয় জাতীয়তাবাদ কৰিব খুজিছা, হিন্দুত্ব, মুছলমান মত, ইছলামিক নেশ্যনেলিজিম, খ্ৰীষ্টিয়ান নেশ্যনেলিজিম কৰিছা, যদি কৰিব খুজিছা, মনৰ ভিতৰত সামান্যতম যদি তোমালোকৰ এনেকুৱা সাম্প্ৰদায়িক আৰু ধৰ্মীয় চিন্তা আছে, তোমালোক আমাৰ চিন্তাৰ পাৰ্ট নহয়, তোমালোক আমাৰ পৰা গুচি যাব পাৰা। আমাক তেনেকুৱা ধৰণৰ কোনো লিডাৰৰ কোনো নম্বৰ 2, আমাৰ ইয়াত গোষ্ঠী চিন্তা। মই আহোম, তুমি মুছলমান, তুমি কাৰ্বি, তুমি বড়ো, তুমি মিচিং, মিচিঙে শ্ৰেষ্ঠ আহোম কম, আহোমে শ্ৰেষ্ঠ গড়িয়া কম, আহোমে শ্ৰেষ্ঠ ব্ৰাহ্মণ কম, ব্ৰাহ্মণে শ্ৰেষ্ঠ আহোম কম, এনেকুৱা ধৰণৰ কোনো চিন্তা আমাৰ দলৰ ভিতৰত থাকিব নোৱাৰে। আমি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক সমানে সন্মান কৰোঁ। মিয়া মানুহজনকো কৰোঁ, আহোমকো কৰোঁ, কাৰ্বিকো কৰোঁ, বড়োকো কৰোঁ। প্ৰত্যেকজন মানুহ আমাৰ কাৰণে সমান। কিন্তু যিহেতু এখন অসম, অসমৰ পুৰণি মানুহবিলাকৰ নেতৃত্বত আমি এই অসমখন আগবাঢ়ি দিছ ইজ লিডাৰশ্বিপ, দিছ ইজ নট প্ৰভুত্ব। সদৌ অসম ছাত্ৰ সন্থা বা অন্য বহুত উগ্ৰ জাতীয়তাবাদীবিলাকে কৈ থাকে যে অসমত অসমীয়াৰ খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব। দিছ ইজ এ চৌভিনিষ্ট ৱৰ্ড। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ট্ৰাইবেল বা খিলঞ্জীয়া জনগোষ্ঠীৰ মানুহক আমি লিডাৰ হিচাপে মানিম। আমাৰ দেউতা যেনেকৈ অসমত আমাতকৈ আগতীয়াকৈ এই পৃথিৱীখনৰ অভিজ্ঞতা সোনকালে অৰ্জন কৰিলে, এই অসমখনৰ অভিজ্ঞতা ট্ৰাইবেলসকলৰ কাৰণে বেছি আগৰ। গতিকে ডেফিনেটলি তেওঁলোকক আমি সন্মান কৰিম। তেওঁলোকক সন্মান কৰিলে এইটো মই বস্তুটো মনত ৰাখিছেনে? বুজি পাইছে নহয়? সেইটোক আমি সন্মান কৰিম, কিন্তু তেওঁলোকৰ প্ৰভুত্ব আমি নামানো। প্ৰভুত্ব মানে আমাক ডমিনেট কৰা, এই স্বভাৱটো আমি নামানো। তেওঁলোকক লগত লৈ তেওঁলোকৰ লিডাৰশ্বিপত আমি সমানে নিজৰ ব্যক্তিত্ব, সমানে আমাৰ নিজৰ অধিকাৰ প্ৰাপ্তিৰ দিশত আগবাঢ়ি গৈ থাকিম। সমান ইকুৱেলাইজেশ্যন, ইকুৱেলিটি। বুজি পালেনে? আমাৰ থিয়ৰিটো সঁচাকৈ আজি ক্লিয়াৰ হৈছেনে নাই আপোনালোকৰ যুৱ
পাইনে আমাৰ থিয়ৰিটো ক্লিয়াৰ হৈছে আমি সেই জাতীয়তাবাদত বিশ্বাস কৰো যি জাতীয়তাবাদে প্ৰত্যেকটো জনগোষ্ঠীকে সমান সন্মান দিয়ে আমি সেই জাতীয়তাবাদত বিশ্বাস কৰো যি জাতীয়তাবাদে ধৰ্মীয় উগ্ৰতাক কেতিয়াও মানি নলয় আমুক ধৰ্ম শ্ৰেষ্ঠ আমুক ধৰ্ম বেয়া এইটোক আমি কেতিয়াও মানি নলওঁ আমি সেই জাতীয়তাবাদক বিশ্বাস কৰো য'ত প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰতি সকলোকে সামৰি লৈ আগবাঢ়ি যোৱা জাতীয়তাবাদত আমি বিশ্বাস গতিকে আমাৰ জাতীয়তাবাদটো কি ইনক্লুচিভ নেশ্যনেলিজম সকলোকে সামৰি লোৱা জাতীয়তাবাদ আৰু যিহেতু আমি দুখীয়া মানুহৰ পক্ষত শ্ৰমজীৱী মানুহৰ পক্ষত পৃথিৱীখনক আগবঢ়াই লৈ যোৱাৰ পক্ষত যেনেকৈ ৰাজা ৰামমোহন ৰয়ে কৈছিলে যে মডাৰ্নিটিক আদৰি লোৱা ধৰ্মক নহয় বলিবিধানক নহয় আধুনিক শিক্ষাক আদৰি লোৱা এইটোৱে আছিলে ভাৰতীয় জাতীয়তাবাদৰ প্ৰথম শিক্ষা ভাৰতীয় জাতীয়তাবাদৰ প্ৰথম শিক্ষা আছিলে আধুনিক শিক্ষাক আৱতি লোৱা সতীদাহ প্ৰঘাত নহয় ঠিক তেনেকৈ আজি অসমীয়া জাতীয়তাবাদ যাক আমি ৰাইজৰ দলে যাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰিপ্ৰেজেণ্ট কৰোঁ প্ৰতিনিধিত্ব কৰোঁ সেই জাতীয়তাবাদে আমি ক'ব খুজিছোঁ যে ধৰ্মীয় জাতীয়তাবাদ নহয় গোষ্ঠীবাদ নহয় ইজনে সিজনৰ প্ৰতি ঘৃণাৰ মনোভাৱ সৃষ্টি কৰা মিয়া বেয়া মুছলমান বেয়া আমুক বেয়া তামুক বেয়া ট্ৰাইবেল বেয়া ব্ৰাহ্মণে ভাল এই বৰ্ণবাদী চিন্তা নহয় আমাক লাগিব সকলোকে সন্মান কৰা এখন নতুন সমাজ আপোনালোক ক্লিয়াৰ নে সকলো হয়নে এইটোৰ অবিহনে যদি কোনোবাই ইয়াত মুছলমান মৌলবাদ কৰিবলৈ আহে ইয়াত যদি কোনোবাই হিন্দুত্ববাদ কৰিবলৈ আহে ৰাইজৰ দলৰ পৰা যাব পাৰিব তেওঁলোক যাব পাৰিব আমাক কোনো প্ৰয়োজন নাই তেওঁলোকে